নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মীন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত শনিদেৱৰ দৃষ্টি আপোনাৰ পৰিয়াললৈ গধুৰ হৈ পৰিছে, যাৰ বাবে কাজিয়াৰ সম্ভাৱনা আছে। আপুনি কোৱা কথা এটাই কাৰোবাক ইমানেই আঘাত দিব পাৰে যে ঘৰত কাজিয়া হ'ব পাৰে। আপোনাৰ পিতৃ মাতৃও আপোনাৰ ওপৰত খং কৰি থকা যেন লাগিব আৰু আপোনাৰ সন্মানো কমি যাব। এই সকলোবোৰৰ পৰা হাত সাৰিবলৈ শনিদেৱক সন্তুষ্ট কৰাৰ ব্যৱস্থা কৰক। প্ৰতি শনিবাৰে মন্দিৰলৈ গৈ তেওঁক কলা তিল, সৰিয়হৰ তেল দান কৰি ভোকাতুৰ এজনক খুৱাই দিব। ইয়াৰ ফলত পৰিস্থিতি উন্নত হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আৰ্থিক অৱস্থাৰ ক্ষেত্ৰতো ভাল নহয়। টকা নাটনি হ'ব পাৰে আৰু কাৰোবাৰ পৰা ধাৰলৈ ল'বলগীয়া হ'ব পাৰে। যদি টকাখিনি ক'ৰবাত বিনিয়োগ কৰা হয়, তেন্তে কাৰোবাক ঋণ দিয়া হয়, তেন্তে তাৰ পৰাও কোনোবাই লোকচান ভুগিবলগীয়া হ'ব পাৰে। অৱশ্যে ব্যৱসায়ত কিছু লাভ সম্ভৱ আছে। যদি আপুনি কৰ্মৰত, তেন্তে সাৱধানে কাম কৰক, কাৰণ আপোনাৰ সম্পৰ্কে ৰাজনীতি হ'ব পাৰে, যিয়ে আপোনাৰ ভাৱমূৰ্তিৰ ক্ষতি কৰিব। সকলোৰে লগত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখক। কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা যিমান পাৰি আঁতৰি থাকিবলৈ চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে চাকৰি বিচাৰিব যদিও সোনকালে লাভ কৰিব নোৱাৰিব। যদিও কিছুমান ভাল অফাৰ আপোনাৰ বাটত আহিব, কিন্তু সেইবোৰ আপোনাৰ পচন্দৰ নহ'ব। এনে পৰিস্থিতিত খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু ভৱিষ্যতৰ কথা ভালদৰে চিন্তা কৰিহে কোনো সিদ্ধান্ত লওক। যদি কলেজত কাৰোবাৰ লগত বিবাদ হৈছে, তেন্তে তেওঁলোকে আপোনাৰ ভাৱমূৰ্তিৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত আগতীয়াকৈ সজাগ হৈ কাৰো বিষয়ে বেয়া কথা কোৱাৰ পৰা
বিৰত থাকিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে ভাল হ'ব। যদি আপুনি বিবাহিত তেন্তে আপোনাৰ সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। তেওঁলোকে আপোনাক প্ৰতিটো কামতে সহায় কৰিব, যাৰ বাবে দুয়োৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। সম্পৰ্কত উচ্চতা থাকিব। যদি আপুনি কাৰোবাক ভাল পায় আৰু কিছুদিনৰ পৰা এই কথা ক'বলৈ চেষ্টা কৰি আছে, তেন্তে এই মাহটো তাৰ বাবে একেবাৰেই উপযুক্ত। সেয়েহে বেছি চিন্তা নকৰাকৈ মনৰ কথাবোৰ অন্তৰেৰে কওক। আপুনি ইতিবাচক ফলাফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণিতে চকুৰ লগত জড়িত কোনো সমস্যাই আপোনাক আমনি কৰিব পাৰে, কিন্তু লাহে লাহে ভাল হ'ব। এই মাহটো আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাভাৱিক হ'ব আৰু ইয়াত কোনো ডাঙৰ সমস্যা নহ'ব। কিন্তু টোপনিৰ অভাৱত মানসিক উত্তেজনা থাকিব আৰু ভাগৰ লাগি থাকিব। এই মাহত এই সমস্যাৰ পৰা হাত সাৰিবলৈ যদি আপুনি শুই উঠাৰ আগতে কিছু সময় ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে আপুনি ভাল ফলাফল পাব। গতিকে শুই উঠাৰ আগতে কোনোবা সময়ত কমেও 15 পৰা 20 মিনিট সময় শান্ত মনেৰে ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী ৰং ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি সোনকালে খং কৰে বা খিংখিঙীয়া স্বভাৱৰ হয়, তেন্তে এই মাহত ইয়াত কিছু পৰিৱৰ্তন আনিব, কাৰণ আপোনাৰ এই স্বভাৱৰ বাবে সম্পৰ্কত দূৰত্ব থাকিব আৰু আপোনাৰ কামতো বিশেষভাৱে প্ৰভাৱ পৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এয়া আছিল এই 2025 বৰ্ষত এপ্ৰিল মাহত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু এই চেনেলটোৰ লগত সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি পুনৰ লগ পাওঁ অন্য এটা ভিডিঅ'ত এই চেনেলৰ জৰিয়তে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।